আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। আপুনি চাই আছে সাধাৰণ ৰোগৰ চিকিৎসা ইউটিউব চেনেল। আজিৰ বিষয়বস্তু হৈছে ছোৱালী মানুহৰ, যুৱতী ছোৱালীসকলৰ মাহেকীয়াৰ সময়ত পেটত বিষ হয়, অতিমাত্ৰা বিষ হয়। তেনে ক্ষেত্ৰত আপোনালোকে এয়া লৈছোঁ নৰসিংহৰ পাত। এয়া নৰসিংহৰ পাত। যেতিয়া বিষটো উঠিব, নৰসিংহৰ পাত ইমানখিনি ল'ব, ইমানখিনি লৈ বটি এটা পিল বনাই লগে লগে খুৱাই দিয়ক। তেতিয়া খুৱাই দিয়াৰ পিছত 1 মিনিট পিছতে তাৰ টোপনি আহিব, বেমাৰী টোপনি আহিব। টোপনি আহিলে সি খুৱাই দিয়ক। পাছত টোপনিৰ পিছত উঠিলে বিষটো নাইকিয়া হ'ব, এইটো মাহত আৰাম পাই যাব। এনেকৈ ইয়াৰ ৰাতি খোৱাৰ সময়ত এবাৰ, আকৌ ৰাতিপুৱা খালী পেটত এবাৰ, এটা ইমান ডাঙৰ ডাঙৰ পিল দুটাকৈ খাব, 3 দিন খাব। এনেকৈ খালে আপোনালোকৰ এই মাহেকীয়াৰ বিষ নাইকিয়া হৈ যাব। মোৰ ভিডিঅ'ৰ দ্বাৰা